নমস্কাৰ সকলোলৈকে। আজি তেনেকুৱা একো বিশেষ ভিডিঅ' নহয়, কিছুমান মনত পুহি ৰখা, মনত খুৰ ধৰাই থকা কিছুমান কথা ক'ব বিচাৰোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি। যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, প্ৰত্যেকটো কথা শ্বেয়াৰ কৰিব পাৰি আৰু কথাবিলাক যদি কৈ নিদিওঁ, কথাবিলাক আধাৰুৱা হ'ব, মনটো বহুত দুখ লাগিব, হয়তো মৰিলেও এইবিলাক কথা পাহৰিব নোৱাৰিম। সেয়েহে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যদি আপোনালোকে শুনিব ইচ্ছা কৰে মোক কমেণ্ট কৰিব লাগিব, তেতিয়াহে মই আপোনালোকৰ লগত কিছুমান কথা শ্বেয়াৰ কৰিম। আজিৰ দিনত যে কিছুমান মানুহ আছে নিজেই ভদ্ৰ দেখাই সমাজত বেয়া কাম কৰি ঘূৰি ফুৰে, লোকৰ দুখবিলাক খুচৰি ফুৰে, তেনেকুৱা মানুহৰ কথা যদি আপোনালোকে শুনিব ইচ্ছা কৰে মোক কমেণ্ট কৰিব, তেতিয়া মই আপোনালোকৰ লগত জীৱনটো মানুহৰ লগত ঘটি থকা আগতেই হওক বা বৰ্তমানো চলি থকা সকলো কথা শ্বেয়াৰ কৰিম। আৰু আপোনালোকেও যদি তেনেকুৱা কিছুমান কথা আছে, কিছুমান ঘটনা আছে, জীৱনত ঘাত প্ৰতিঘাত আছে, সংগ্ৰাম আছে, প্ৰত্যেকবোৰ কথা ছ'চিয়েল মিডিয়াৰ আগত শ্বেয়াৰ কৰিলে বা আমি বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিলে কথাবিলাক ভাল লাগিব আৰু তেওঁলোকেও ক'বলগীয়া কথা কিছুমান যদি আছে ক'ব পাৰিব। প্ৰত্যেকটো কথাই কোৱা নাই, জীৱনত চিক্ৰেট কিছুমান কথা আছে, তেনেকুৱা ধৰণৰ কথা নহয়। যিয়েই ভদ্ৰ মুখা পিন্ধি সমাজত ভাল কাম কৰি টিঘিলঘিলাই লোকৰ বদনামবিলাক খুচৰি ফুৰে, তেনেকুৱা মানুহৰ কথা। কিছুমান ঘটনাই মানুহক বহুত দুখ দিয়ে, সঁচা হওক মিছা হওক, মানুহে যেতিয়া বদনাম এখিনি মানুহক জাপি দিয়ে, সেইখিনি সমান দুখ কেতিয়াও হ'ব নোৱাৰে। ঠিক তেনেকৈ মানুহে কেতিয়াও মানুহক মিছা বদনাম দিব নালাগে আৰু মানুহক জীৱনত কেতিয়াও দুখ দিব নালাগে। তেনেকুৱা ধৰণৰ মানুহৰ পৰা সদায় সাৱধান হ'ব লাগে। আজিও আছে কিছুমান মানুহে সদায় মানুহক ডাউন দিব বিচাৰে, কি কৰিছে, ক'ত গৈছে, কি খাইছে, কাৰ লগত গৈছে, এনেকুৱা জোপাজুপি কৰি থকা মানুহ এচাম এতিয়াও পৃথিৱীত আছে। বিশেষকৈ ঘৰৰ ওচৰ চুবুৰীয়া মানুহবিলাকতো ক'বই নালাগে। ভাল কাম এটা কৰিলেও বেয়া পায়, বেয়া কাম এটা কৰিলেও বেয়া পায় আৰু ভাল কাম এটা কৰিলে কেতিয়াও সমাজত প্ৰচাৰ নকৰে। আৰু অকণমান যদি আপোনাৰ বেয়া বদনাম বা বেয়া কিবা এটা নজনাকৈ যদি ভুল হৈ যায়, সেইটো শুধৰাই দিয়াটো বাদেই সাংঘাতিক বদনাম গাই ফুৰে। আৰু সেইসকল মানুহেই বৰ্তমান তেওঁলোকে কিমান ভাল কাম কৰি আছে সেয়া আমি দেখি আছোঁ। সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ আগত এনে মানুহবোৰৰ মুখা খোল খুৱাই দিব লাগে, কিয়নো তেনেকুৱা মানুহবিলাকে মানুহক শান্তিত থাকিবলৈ নিদিয়ে। আৰু এতিয়া দেখিছোঁ যিবোৰ মানুহে বদনাম গাই ফুৰে, সেই মানুহখিনি এতিয়া কিয় ভালকৈ থাকিব পৰা নাই। কোনোবাৰ হাজবেণ্ড ঢুকাইছে, কোনোবাৰ ল'ৰা ছোৱালী কিবা এটা হৈছে, কোনোবাই কিবা ইমান যদি ভাল কামেই কৰে তেওঁলোকৰ ঘৰত ইমান অশান্তি কিয়? মানুহে সেইকাৰণে মানুহক কেতিয়াও বদনাম গাব নালাগে। এনেকুৱা মানুহৰ পৰা সদায় সাৱধানে থাকিব। মানুহৰ প্ৰত্যেকৰে ভুল হয়, ভুল হোৱাটো স্বাভাৱিক আৰু শুধৰাই দিয়াটো মানুহৰ এটা দায়িত্ব, কৰ্তব্য। সেইকাৰণে মানুহক বদনাম গোৱাৰ আগত 10 বাৰ ভাবিব লাগে। মানুহ এজনক বদনাম এটা জাপি দিলে ভৱিষ্যতটো কি হ'ব। সেয়েহে মই এতিয়া ক'ব বিচাৰিছোঁ, সেই বদনাম গাই থকা মানুহখিনিয়ে এতিয়া নিজৰ মাইকীজনীক চম্ভালিব পৰা নাই, নিজৰ মাইকী মানুহে হাজবেণ্ডক চম্ভালিব পৰা নাই। কিয় চম্ভালিব পৰা নাই? আজি সিহঁতি বিবেক বিবেচনা কৰি চাওক কথাখিনি। আৰু মানুহে ভাল বেয়া দুখ সুখ সকলোৱে আহিব লাগে জীৱনত, তেতিয়া মানুহে জীৱনটো সুন্দৰকৈ উপভোগ কৰিব পাৰে। বদনাম গালে মানুহৰ শেষ নহয়, বদনাম গালে মানুহ ধ্বংস নহয়। যোনে বদনাম গাই ফুৰে তেওঁৱে একমাত্ৰ ধ্বংসকাৰী হয়। কাৰণ বদনাম গোৱা মানুহে নিজেও শান্তিত থাকিব নোৱাৰে আৰু বেলেগকো শান্তিত থাকিব নিদিয়ে। আৰু বদনাম কোনখিনিয়ে গায়? যিখিনিয়ে আপোনাৰ মোৰ দৰে কাম কৰি খাব নোৱাৰে, উন্নতি কৰিব নোৱাৰে, সেই মানুহখিনিয়েহে বদনাম গায় আচলতে, জানেনে? মই আজি এইখিনি কথা কিয় ক'ব বিচাৰিছোঁ হয়তো আপোনালোকে গম নাপায়। মোৰ জীৱনত কিছুমান ঘটনা হৈ যোৱা ঘটনা, সেয়েহে মই আজি ক'ব বিচাৰিছোঁ। ছ'চিয়েল মিডিয়াত যেতিয়া ক'বৰ সুবিধা আছে, প্ৰত্যেক মানুহকতো মই ফোন কৰি কিবা এটা ক'ব নোৱাৰোঁ। সেইকাৰণে সকলোৱে ভিডিঅ'টো চাওক। যোনখিনি মানুহৰ গাত লাগে তেওঁলোকৰ এনেও গাত লাগিব, আৰু যোনখিনি মানুহে কথাখিনি নিজৰ লগত হৈছে তেওঁলোকে মোৰ লগত কথা পাতিব নিশ্চয়। সেয়েহে বদনাম গাই ফুৰা মানুহখিনি আজি কিয় শান্তিত থাকিব পৰা নাই? বদনাম গাই ফুৰিলে মানুহ কেতিয়াও শান্তিত থাকিব নোৱাৰে আৰু বেলেগকো শান্তিত থাকিব নিদিয়ে। সেয়েহে মই ক'ব বিচাৰিছোঁ, মানুহৰে ভুল হয়, কোনেও ক'ব নোৱাৰে মই যে অকল ভাল কামেই কৰিছোঁ, মোৰ এইটোৱে শুদ্ধ। আচলতে ভুলটো নিজে দেখা পোৱা নাযায়, ভুলটো বেলেগেহে দেখে। সেয়েহে বেলেগে যদি ভুল হয়, মোক যদি প্ৰকৃততে কোনোবাই ভাল পায়, মোৰ কাৰণে যদি অলপমানো মৰম আৰু আশীৰ্বাদ আছে, নিশ্চয় মোৰ ভুলবিলাক শুধৰাই দিব, বেয়াকৈ কেতিয়াও নকয়। সেয়েহে আচল মানুহ, প্ৰকৃত মানুহ তেওঁহে আচলতে ভগৱান স্বৰূপ হৈ আহে। আৰু যেতিয়া মানুহে উন্নতি কৰিব সকলোৱে হিংসা কৰিব, কেনেকৈ ধ্বংস কৰোঁ লাগি যাব একদম পিছত। আৰু যেতিয়া আপুনি ধ্বংস কৰিব নোৱাৰিব, হিংসা কৰি একো কৰিব নোৱাৰে, তেতিয়া আপোনাৰ যদি উন্নতি দেখে তেতিয়া সহায়ৰ হাত বিচাৰি আহিব। সেই বদনাম চদনাম গাই ফুৰা মানুহখিনি তেতিয়া লাজ চাজ নাপায় যে মই এদিন এনেকৈ কৈছিলোঁ,
বদনাম গাই ফুৰা মানুহে কেতিয়াও নিজৰ দুখটো স্বীকাৰ নকৰে। আপুনি যদি এনেকৈ কৈছিলে নি সোধে, কেতিয়াও মই কৈছিলোঁ বুলি স্বীকাৰ নকৰে। সেইটো এটা বহুত ডাঙৰ ভুল। আৰু মই নাজানো বুলি কয়। যদি নাজানেই তেতিয়াহ'লে বদনামটো কিয় গায়? মানুহে কিবা এটা ক'ব লগা থাকিলে মুখৰ আগত আহি কথা পাতিব লাগে, যদি সাহস আছে, যদি দম আছে। মানুহজনীৰ আগত ধুনীয়াকৈ তেলীয়া তেলীয়া কথা ক'ব, মিঠা মিঠা কথা ক'ব, আৰু মানুহজনী আঁতৰি যোৱাৰ পাছত যে বদনাম এখিনিমান গায়, সেইবোৰ মানুহৰ চৰিত্ৰ একেবাৰে বেয়া। কথা ক'বলৈ থাকিলে মুখৰ আগত আহি ফেচ টু ফেচ ক'ব লাগে। নে মোলৈ কোনোবা ভয় লাগে? কাৰোবাৰ মোলৈ কি ভয় লাগে নেকি? মোৰ লগত যদি কথা পাতিবলৈ ভয় থাকে, ভয় লাগে, আৰু মানুহৰ পিছত কথাও ক'ব নালাগে। আৰু মইতো কাৰোলৈ ভয়ো নকৰোঁ। আৰু মই মতা হওক মাইকী হওক, প্ৰত্যেকটো কাম আজি নিজৰ ওপৰত নিৰ্ভৰ কৰি কাম কৰি আছোঁ। আৰু মই কাৰোলৈ ওপৰত ভৰসাও নকৰোঁ, আৰু কাৰো কাৰণে মই ভয়ো নকৰোঁ। আৰু কোনোবাই যদি সৎ সাহস আছে, স্পষ্টকৈ মোৰ আগত কথা ক'বহি লাগে। আৰু মই কাৰোলৈ ভয় নকৰোঁ, এইটোৱে কাৰণ মই মানুহক চিধা কথা কওঁ, খোলা খুলিকৈ কথা কওঁ। আৰু আজি খোলা খুলিকৈ মানুহৰ লগত কথা পতাৰ কাৰণে আৰু সঁচা কথা কোৱাৰ কাৰণে বহুত বিপদতো পৰিছোঁ। আপত্তি নাই, সদায় সত্যত থাকিম, কোনেও একো ক'ব নোৱাৰে। ভগৱান যেতিয়া লগত থাকিব, মানুহে যিমান মোৰ পিছত লাগি থাকিলেও একো কৰিব নোৱাৰে।